Hello everyone, welcome to Study for Change channel to স্বাগতম জনাইছো আজিৰ এই ভিডিওটোত পাৰ্ট নম্বৰ 59 আলোচনা কৰিম আসামিয়াৰ বুকৰ আজি গোটেইকেইটা কোৱেশ্চন এই আসামিয়াৰ বুকখনৰ পৰা লৈছে আৰু গোটেইকেইটা কোৱেশ্চন অসম চৰকাৰৰ বিভিন্ন পৰীক্ষাত আহিছে গতিকে আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যদি আপোনালোকে আসামিয়াৰ বুকৰ আগৰ পাৰ্টকেইটা চাব বিচাৰে প্লেলিষ্টৰ লিংক ডেছক্ৰিপশ্যন দি আছে তাৰ পৰা চাব পাৰিব আজিৰ প্ৰথমটো কোৱেশ্চন হৈছে কোৱেশ্চন নম্বৰ 1 Arnoi is a traditional attire of which tribe Arnoi কোন জনগোষ্ঠীৰ সম্প্ৰদায়ৰ লোকে ইউজ কৰে বা কোনটো জনগোষ্ঠীৰ হাছ পোছাক ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন নম্বৰ সি বড়ো বড়োসকলে আৰ্নৈ নামৰ হাছ পোছাকটো ব্যৱহাৰ কৰে আৰ্নৈ ইজ এ ট্ৰেডিশ্যনেল ড্ৰেছ মাফলাৰ ওৰ বাই মেল এণ্ড ফিমেল নেক্সট কুৱেশ্যন নম্বৰ 2 টুচু পূজা ইজ অবজাৰ্ভড বাই হুইচ কমিউনিটি টুচু পূজা কোন সম্প্ৰদায়ৰ দ্বাৰা পালন কৰা হয় অপশন কেইটা আছে আহোম কাৰ্বি টি ট্ৰাইবছ মিচিং ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশন নম্বৰ সি টি ট্ৰাইবছ চাহ জনজাতিয়ে টুচু পূজা উৎসৱটো উদযাপন কৰে অসমৰ কোনটো সম্প্ৰদায়ে কোনটো উৎসৱ উদযাপন কৰে এনেধৰণৰ কুৱেশ্যন এটা পৰীক্ষাত আপোনালোকে পাবই সো আপোনালোকে এইটো ভিডিও চাই যাব নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ দ্য ফাৰ্ষ্ট মোবাইল থিয়েটাৰ ৱাজ ফৰ্মড ইন আছাম কোন বছৰত অসমত প্ৰথমবাৰৰ বাবে মোবাইল থিয়েটাৰ গঠন কৰা হৈছিল ইয়াৰ অপশন কেইটা শুদ্ধ আনসাৰটো হৈছে অপশন নম্বৰ সি 1963 চনত অসমত প্ৰথমবাৰৰ বাবে মোবাইল থিয়েটাৰ আৰম্ভ হৈছিল লগতে মনত ৰাখিব ভ্ৰাম্যমান থিয়েটাৰ বা মোবাইল থিয়েটাৰৰ জনক হৈছে অচ্যুত লহকৰ আৰু প্ৰথমটো মোবাইল থিয়েটাৰ গ্ৰুপ হৈছে দ্য কোহিনুৰ অপেৰা সো এই কুৱেশ্যনটোৰ আনসাৰটো হৈছে ফাৰ্ষ্ট মোবাইল থিয়েটাৰ ফৰ্ম হৈছিলে 1963 চনত নেক্সট কুৱেশ্যন নম্বৰ 4 হু কম্প'জড জিকিৰ এণ্ড জাৰি ইন আছামিজ লিটাৰেচাৰ অসমীয়া সাহিত্যত জিকিৰ আৰু জাৰি কোনে ৰচনা কৰিছিল অপশ্যন দি আছে গিয়াছুদ্দিন আউলিয়া আজান ফকীৰ আজান পীৰ আনোৱাৰ তৈমুৰ ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ বি আজান ফকীৰ অসমীয়া সাহিত্যত জিকিৰ আৰু জাৰি ৰচনা কৰিছিলে আজান ফকীৰে নেক্সট কুৱেশ্যন লক্ষ্মীনাথ বেজবৰুৱাছ অ' মোৰ আপোনাৰ দে ৱাজ ফাৰ্ষ্ট পাব্লিছড ইন এডিআৰ 2022 আহিছে কুৱেশ্যনটো লক্ষ্মীনাথ বেজবৰুৱাৰ অ' মোৰ আপোনাৰ দে প্ৰথমে ক'ত প্ৰকাশ হৈছিল ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ বি বাঁহী নামৰ আলোচনীখনত লক্ষ্মীনাথ বেজবৰুৱাদেৱে লিখা অ' মোৰ আপোনাৰ দে গীতটি প্ৰকাশ পাইছিল অ' মোৰ আপোনাৰ দে গীতটিৰ সুৰ দিছিলে কমলা প্ৰসাদ আগৰৱালাই 1927 চনত তেজপুৰত হোৱা আছাম ষ্টুডেণ্ট কনফাৰেন্সত অ' মোৰ আপোনাৰ দেহক ষ্টেজ ছং হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল কিন্তু 2013 চনত অসম চৰকাৰে অ' মোৰ আপোনাৰ দেহ গীতটি ষ্টেট ছং হিচাপে স্বীকৃতি প্ৰদান কৰিছিল এই দুটা ইয়াৰত আপোনালোকে কনফিউজ নহ'ব 1927 চনত অসম ছাত্ৰ সন্মিলন বা আছাম ষ্টুডেণ্ট কনফাৰেন্স হলত অ' মোৰ আপোনাৰ দেহক ষ্টেট ছং হিচাপে ঘোষণা কৰিছিলে কিন্তু অসম চৰকাৰে 2013ত ষ্টেট ছং হিচাপে এডপ্ট কৰিছিলে যদি কুৱেশ্যন পেপাৰত মেনশ্যন কৰি দিয়ে অসম চৰকাৰে কেতিয়া এডপ্ট কৰিছিল তেতিয়াহ'লে 2013 হ'ব আৰু যদি নিদিয়ে তেতিয়াহ'লে 1927 হ'ব লগতে আৰু এটা পইণ্ট মনত থাকিব এই বাঁহী নামৰ আলোচনীখন 1909 চনত প্ৰকাশ হৈছিলে আজিৰ গোটেইকেইটা কুৱেশ্যন অসম চৰকাৰৰ বিভিন্ন পৰীক্ষাত আহি গৈছে সো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব নেক্সট কুৱেশ্যন নম্বৰ 6 দ্য ফাৰ্ষ্ট মোবাইল থিয়েটাৰ হল অফ আছাম দ্য বান থিয়েটাৰ ইজ লোকেটেড ইন অসমৰ প্ৰথম আধুনিক থিয়েটাৰ হল বান থিয়েটাৰ ক'ত অৱস্থিত ইয়াৰ অপশ্যন কেইটা শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ চি তেজপুৰত অসমৰ প্ৰথম আধুনিক থিয়েটাৰ হল বান থিয়েটাৰ অৱস্থিত পৰীক্ষাত কুৱেশ্যনটো এনেকুৱা আহি যায় কেতিয়াবা অসমৰ প্ৰথমটো আধুনিক থিয়েটাৰ হলৰ নাম কি তেতিয়া ইয়াৰ আনসাৰটো হ'ব বান থিয়েটাৰ নেক্সট কুৱেশ্যন দ্য টাৰ্ম তীৰ্থংকৰ ইজ এছ'চিয়েট উইথ তীৰ্থংক শব্দটো কোনটো ধৰ্মৰ লগত জড়িত হৈ আছে জৈন ধৰ্ম হিন্দু ধৰ্ম বৌদ্ধ ধৰ্ম নে শিখ ধৰ্ম ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ এ জৈনিজম জৈন ধৰ্মৰ লগত তীৰ্থংকৰ শব্দটো জড়িত হৈ আছে জৈন ধৰ্মত মুঠ 24টা তীৰ্থংকৰ আছে তাৰে প্ৰথমজন তীৰ্থংকৰ হৈছে ঋষভনাথ আৰু শেষৰজন হৈছে মহাবীৰা পৰীক্ষাত ফাৰ্ষ্ট আৰু লাষ্ট তীৰ্থংকৰৰ নাম সোধে কেতিয়াবা পৰীক্ষাত মনত ৰাখিব নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট এক্ট্ৰেছ অফ আছামিজ চিনেমা অসমীয়া চিনেমাৰ প্ৰথম অভিনেত্ৰী কোন আছিল ইয়াৰ অপশ্যন কেইটা শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ এ আইদেউ সন্দিকৈ হৈছে অসমীয়া চিনেমাৰ প্ৰথমজন অভিনেত্ৰী প্ৰথম অসমীয়া ছবি জয়মতীত আইদেউ সন্দিকৈয়ে এক্ট্ৰেছ হিচাপে কাম কৰিছিলে আৰু এই জয়মতী ছবিখন 1935 চনত মুক্তি লাভ কৰিছিল আৰু জয়মতীৰ পৰিচালক আছিল বা ডাইৰেক্টৰ আছিল জ্যোতি প্ৰসাদ আগৰৱালাদেৱ
Next question. Where was the tomb of Ghiyasuddin Auliya situated? Ghiyasuddin Auliyaৰ সমাধিস্থল ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ চি হাজোত। হাজোত Ghiyasuddin Auliyaৰ সমাধিস্থলটো অৱস্থিত। Next question. Which place is called Khajuraho of Assam? কোনখন ঠাইক অসমৰ খুজৰাহ বুলি জনা যায়? ইয়াৰ অপশ্যন কেইটা শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ ডি মদন কামদেৱ। মদন কামদেৱক খুজৰাহ অফ আছাম বুলি জনা যায়। Next question. Which temple was built by ঘনশ্যাম খনিকৰ? কোনটো মন্দিৰ ঘনশ্যাম খনিকৰে নিৰ্মাণ কৰিছিল? ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ বি নেগেৰেটিং শিৱদৌল। নেগেৰেটিং শিৱদৌলটো ঘনশ্যাম খনিকৰে গোলাঘাট ডিষ্ট্ৰিক্টৰ দেৰগাঁৱত নিৰ্মাণ কৰিছিলে। লগতে মনত ৰাখিব পুনৰ নিৰ্মাণ কৰিছিলে নেগেৰেটিং শিৱদৌলটো ৰিকনষ্ট্ৰাক্ট কৰিছিলে ৰাজেশ্বৰ সিংহই 1765 চনত। Next question. On which hill is the Kamakhya temple situated? কামাখ্যা মন্দিৰ কোনটো পাহাৰত অৱস্থিত? অপশ্যন দিয়া আছে চিত্ৰাচল, নীলাচল, সন্ধ্যাচল, বিন্ধ্যাচল। ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ বি নীলাচল। নীলাচল পাহাৰত কামাখ্যা মন্দিৰ অৱস্থিত। কামাখ্যা মন্দিৰটো ম্লেছা ডাইনেষ্টিৰ দিনতে নিৰ্মাণ কৰা হৈছিলে আৰু পুনৰ নিৰ্মাণ কৰা হৈছিলে কোচ ৰজা নৰনাৰায়ণৰ দিনত। কোচ ৰজা নৰনাৰায়ণে কামাখ্যা মন্দিৰটো পুনৰ নিৰ্মাণ কৰিছিলে। Next question. On which hill is the নৱগ্ৰহ temple situated? নৱগ্ৰহ মন্দিৰ কোনটো পাহাৰত অৱস্থিত? অপশ্যন কেইটা শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ এ চিত্ৰাচল। চিত্ৰাচল পাহাৰত নৱগ্ৰহ মন্দিৰটো অৱস্থিত আৰু এই মন্দিৰটো গুৱাহাটীত অৱস্থিত। এই নৱগ্ৰহ টেম্পলটো ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিলে। মনত ৰাখিব ৰাজেশ্বৰ সিংহই নৱগ্ৰহ মন্দিৰটো নিৰ্মাণ কৰিছিলে। Next question. Question number 14. Smallest river island of the world. বিশ্বৰ আটাইতকৈ সৰু নদীদ্বীপ কোনটো? অপশ্যন দি আছে মাজুলী, পিকক দ্বীপ, সৰগৰী চাপৰি, চিৰিং চাপৰি। ইয়াৰ অপশ্যন কেইটা শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ বি পিকক আইলেণ্ড। পিকক দ্বীপ হৈছে স্মলেষ্ট ৰিভাৰ আইলেণ্ড ইন দ্য ৱৰ্ল্ড। লগতে মনত ৰাখিব বিশ্বৰ আটাইতকৈ সৰু আৰু ডাঙৰ নদীদ্বীপ দুয়োখন অসমতে অৱস্থিত আৰু সেইখন হৈছে ডাঙৰখন হৈছে মাজুলী। মাজুলী হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ। মাজুলী হৈছে প্ৰথমটো আইলেণ্ড ডিষ্ট্ৰিক্ট ভাৰতৰ। পৰীক্ষাত কেতিয়াবা পিকক আইলেণ্ড নিদি উমানন্দ আইলেণ্ড দিব পাৰে, দুয়োটা একেই, আপোনালোকে কনফিউজ নহ'ব। পিকক আইলেণ্ড বা উমানন্দ আইলেণ্ড হৈছে বিশ্বৰ আটাইতকৈ সৰু নদীদ্বীপ আৰু মাজুলী হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ। Next question. Which of the following is considered the second Kashi? তলৰ কোনটো ঠাইক দ্বিতীয় কাশী বুলি গণ্য কৰা হয়? অপশ্যন দি আছে শ্ৰী সূৰ্য পাহাৰ, কামাখ্যা, নৱগ্ৰহ আৰু উগ্ৰতৰা। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ এ শ্ৰী সূৰ্য পাহাৰ। শ্ৰী সূৰ্য পাহাৰটোক দ্বিতীয় কাশী বুলি গণ্য কৰা হয় আৰু এই পাহাৰখনত মুঠ 99,909টা শিৱলিংগ আছে। শ্ৰী সূৰ্য পাহাৰটো বঙাইগাঁও ডিষ্ট্ৰিক্টত অৱস্থিত। চ' মনত ৰাখিব শ্ৰী সূৰ্য পাহাৰক ছেকেণ্ড কাশী বুলিও গণ্য কৰা হয়। Next question. জোৰ পুখুৰী is a part of which temple? জোৰ পুখুৰী কোনটো মন্দিৰৰ এটা অংশ? অপশ্যন নম্বৰ বি উগ্ৰতৰা টেম্পল। উগ্ৰতৰা মন্দিৰটো হৈছে জোৰ পুখুৰীৰ এটা অংশ। এই উগ্ৰতৰা মন্দিৰটো শিৱসিংহই প্ৰতিষ্ঠা কৰিছিলে 1725 খ্ৰীষ্টাব্দত। মনত ৰাখিব জোৰ পুখুৰী হৈছে উগ্ৰতৰা মন্দিৰৰ এটা অংশ আৰু এই উগ্ৰতৰা মন্দিৰটো শিৱসিংহই প্ৰতিষ্ঠা কৰিছিলে 1725 চনত। গুৱাহাটীত অৱস্থিত আছে এইখন মন্দিৰটো। Next question. In which year জ্যোতিচিত্ৰবন was established? কিমান চনত জ্যোতিচিত্ৰবন প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ অপশ্যন কেইটা শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ চি 1961 চনত জ্যোতিচিত্ৰবন প্ৰতিষ্ঠা কৰা হৈছিল। Next question. Where is the Assam Cultural University located? অসম সাংস্কৃতিক বিশ্ববিদ্যালয় ক'ত অৱস্থিত? ইয়াৰ অপশ্যন কেইটা শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ চি মাজুলী। মাজুলীত অসমৰ সাংস্কৃতিক বিশ্ববিদ্যালয়খন অৱস্থিত আৰু এই ইউনিভাৰ্চিটিখন 2017 চনত প্ৰতিষ্ঠা কৰা হৈছিল। Next question. Who was the first president of অসম নাট্য সন্মিলন? অসম নাট্য সন্মিলনৰ প্ৰথম সভাপতি কোন আছিল? ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ এ বিষ্ণুপ্ৰসাদ ৰাভা। বিষ্ণুপ্ৰসাদ ৰাভা হৈছে প্ৰথমজন সভাপতি অসম নাট্য সন্মিলনৰ। অসম নাট্য সন্মিলনৰ পুৰণি নাম হৈছে অল আছাম একাংক নাট্য সন্মিলন। Next question. In which year Bhupen Hazarika was conferred with Assam Ratna Award? কোন চনত ভূপেন হাজৰিকাক অসম ৰত্ন বঁটাৰে প্ৰদান কৰা হৈছিল? ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ বি 2009।
2009 চনত ভূপেন হাজৰিকাক অসম ৰত্ন বঁটা প্ৰদান কৰা হৈছিল। বৰ্তমানলৈকে মুঠ 3জনক অসম ৰত্ন বঁটাটো প্ৰদান কৰা হৈছে। প্ৰথমজন হৈছে ভূপেন হাজৰিকা, দ্বিতীয়জন হৈছে ডক্টৰ মামণি ৰয়ছম গোস্বামী 2010 চনত দিয়া হৈছিলে আৰু তৃতীয়জন হৈছে ডক্টৰ জিতেন্দ্ৰনাথ গোস্বামী 2015 চনত দিয়া হৈছে। নেক্সট কুৱেশ্যন, এই কুৱেশ্যনটো শুদ্ধ আনচাৰ তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। হুইচ ৱাজ দ্য ফাৰ্ষ্ট মুভি ডাইৰেক্টেড বাই ভূপেন হাজৰিকা? ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালনা কৰা প্ৰথমখন চিনেমা কি আছিল? অপশ্যন এ আছে ৰদালি, চামেলি মেমচাহেব, এৰাবাটৰ সুৰ, ফিৰিঙতি। ইয়াৰ শুদ্ধ আনচাৰটো কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আজিৰ এইকেইটা কুৱেশ্যন আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ। থেংক ইউ ফৰ ৱাচিং।